ভনী, ঐ ভনী ঘৰত আছনে? দাদা তই? ভালে আছনে? এইটো মোনা লৈ যা, অলপ বস্তু কেইটামান লৈ আহিছিলোঁ। ভালে আছো। তোৰ কেনেকুৱা? বলচোন ভিতৰলৈকে বল। বেছি দেৰি নৰওঁ, মই ডিউটিৰ মাজতে আহিলোঁ এই ব্ৰেকত। মই বোলো পটককৈ দি থৈ আহোঁগৈ বস্তুকেইটা কিনি পেলাই। আমাৰ এখেতৰ কথা তই জানোৱেই, আমাৰজনীৰ কথা। বস্তু পাতি দিলে বেয়া পায়, সেইকাৰণে মই ডিউটিৰ মাজতে আহিলোঁ। আজি মানে ফিল্ড ভিজিটত তহঁতৰ গাঁওখনৰ ওচৰে পাঁজৰে মোৰ ডিউটি আছিলে, সেইকাৰণে বোলো তোৰ ঘৰতো এপাক মাৰি যাওঁ। সেই চাহ অকণটো খাই যা। চাহ খালে দেৰি হ'বগৈ এতিয়া। জোঁৱাই আছে নাই পিছে? এখেত আছিলে, অকণমান ওলাই গৈছে সেই কামত। চুনমুন আছে নাই? আছে, তাই সেই অংগনবাড়ীলৈহে যায় আৰু এতিয়া। আহি পেলাই সেই ঘৰত অকণমান শুইছেহি, আহিলে যেনিবা। তইনো ঠাণ্ডা পানী এগিলাচো নাখাৱনে? খাই যাবি আহ। নাই নাখাওঁ। মই সেই টিফিনটো গাড়ীতে আছে, মই খাই লৈ পেলাই যামগৈ। তই মানে বৌয়ে গম নোপোৱাকৈ আহিছ। বৌয়ে আমাৰ ঘৰলৈ আহিলে বেয়া পায় হয় নাই? বহুত দিন হ'ল তই আমাৰ ঘৰলৈ অহাই নাই। বৌয়েনো মোক কিয় ইমান বেয়া পায়? কিনো কবি আৰু, তেনেকুৱাই। মই ভবা নাছিলোঁ তাই যে এনেকুৱা বুলি, এতিয়াহে ধৰা পৰিছে। অকণোৱে ভাল নাপায় তোক। মইনো কি কৰিলোঁ বাৰু, মোক যে ইমান বেয়া পায়? তই যে মোক পইচা কেইটামান দিলে, বস্তু কেইপদমান দিলেও যে ইমান দেখিব নোৱাৰে। মন বেয়া নকৰিবি দে, যাৰ যিটো স্বভাৱ আৰু। তোক এনেই বেয়া পায়, পইচা পাতি দিয়াৰ ক্ষেত্ৰতো মোক বাধা দিয়ে। সেইবাবে বেছিকৈ আহিবই নোৱাৰোঁ। এতিয়া ডিউটিৰ মাজতে তেনেকৈ আহিছোঁ আৰু। মোৰ কিমান যে মন যায় তোকে নবৌকে মাতি ভাত এসাঁজ খুৱাবলৈ। নাহে, বৌ আহিলেও জপনাৰ মুখৰ পৰাই ঘূৰি ঘূৰি যায় আৰু তোকো আহিবলৈ নিদিয়ে। তই যে কিমান দিন হ'ল আমাৰ ঘৰত ভাত এসাঁজ খোৱা, মোৰ মনতে নাই তই কেতিয়া আমাৰ ঘৰত ভাত খাইছিলি। নাই হ'ব দে, একো নাই। নাহেই, আহিলেও তোৰ ঘৰত সোমাবলৈও নিবিচাৰে। মই সেইকাৰণে বেছিভাগ লগেই নধৰোঁ, আৰু মোকো আহিবলৈ নিদিয়া নিচিনা কৰে। সেইকাৰণে মই নোকোৱাকেই গুচি আহোঁ কেতিয়াবা। আজি এয়া নোকোৱাকৈ আহিছোঁ। মোক নোকোৱাকৈ মনে মনে ভনীয়েকৰ ঘৰলৈ আহিছে। বৌ আপুনি কেনেকৈ গম পালে দাদা ইয়াত আহিছে বুলি? তুমি ইয়াত? মই ইয়াত। তুমি হ'লে কিবা এটা শ্বপিং কৰিবলৈ পইচা নাই। ইয়াত আহি ঘৰে ঘৰে পাচলি হেৰি কৰিবলৈ আহিছে, দিবলৈ আহিছে, পইচা দিবলৈ আহিছে। ঘৰে ঘৰে মানে? তুমি এইবোৰ কি কথা কৈছা? এজনী মোৰ ভণ্টি হয়। বৌ আপুনি ভুল বুজিছে। দাদাই সদায় নাহে, কিমান বছৰ হ'ল আজি 2 বছৰমানৰ পিছতহে চাগে আহিছে দাদা। মিছা কথা ক'ব নালাগে। প্ৰায় আহি থাকে, মই জানো নহয়। পইচাই পাতিয়ে গোটেইখন দি থাকে। মই আহোঁ যেনিবা, পইচা দিওঁ যেনিবা, মই নিজৰ ভনীজনীকহে দিওঁ। যাক তাক দি থকা নাই নহয়। আৰু মোৰ আছে কাৰণেহে, দিব পৰা ক্ষমতা আছে কাৰণেহে দিছোঁ। ভনীজনী দুখীয়া কাৰণেহে দিছোঁ। ধনী হোৱা হ'লে দিব লগা নহ'লহেঁতেন নহয়। তেতিয়াহ'লে কালি যে মই সোণৰ চেইনডাল ল'ম বুলি কৈছিলোঁ, কেলৈ নিদিলে? সোণৰ চেইনডাল কি এটকা দুটকাৰ বস্তু নেকি? আৰু প্ৰায় তোমাৰ সোণ কিনি মই দিয়ে থাকোঁ। কালি সেই লাখৰ ওপৰত সোণডাল মই কেনেকৈ দিওঁ? সেইকাৰণেহে নালাগে বুলি ক'লোঁ। সেইটো কথাকে এতিয়া ধৰি আছানে? আৰু পিছে ওলালাহি যে। মই অফিচলৈ গৈছিলোঁ, অফিচত নাই, ফিল্ডত গৈ বুলি ক'লে। মইতো গম পালোঁৱেই পইচা পাতি দিবলৈ এইজনী ওচৰত পালেহি বুলি, মৰমৰ ভনীয়েকৰ ওচৰত। সেইকাৰণে মই গুচি আহিলোঁ। মই একো পইচা পাতি দিয়া নাই। বস্তু কেইটামান কিনি আনিছোঁ, ছোৱালীজনীয়ে খাব বুলি, আৰু সেই জোঁৱাই আৰু ভনীয়ে খাব বুলি পাচলি কেইটামান লৈ আহিছোঁ। তাৰ বাহিৰে একো দিয়া নাই মই। জানো চব জানো। গোটেই হাজাৰ টকা এইবোৰ কেতিয়াবা পইচা নাই বুলি কয় যে, চব ইয়াত দিয়েহি আহি। নাই বৌ, আপুনি ভুল বুজিছে। হাজাৰ টকা মই দাদাৰ পৰা নাই লোৱা। মই নাই লোৱা পইচা দাদাৰ পৰা। তুমি চুপ থাকা, বেছি কথা নক'বা তুমি। চব জানো মই। বেমাৰ এটা হ'লে ছোৱালীজনী আৰু 3টা মানুহৰ তোমালোকৰ বেমাৰ এটা হ'লে সদায় আমালৈ ফোন কৰিবা। মাইজনীলৈ ফোন কৰিবা। পইচা পাতি একদম নাইকিয়া হৈ গৈছেগৈ ঘৰখনত দিওঁতে। দাদা পাচলি মোনাটো লৈ যা, মোক নালাগে। তই এইবোৰ কি কৈছ? পাচলিখিনি তহঁতৰ কাৰণে আনিছোঁ, ভিতৰলৈ লৈ যাগে যা। মই নলওঁ দাদা, এইখিনি লৈ পেলাই মই গোটেই জীৱন কথা শুনিবলৈ নাই। লৈ যা, তহঁতে খাই পেলাবি। আমি আৰু যেনে তেনে হ'লেও খাই কৰি জীয়াই আছোঁ আৰু, নাখাই মৰা নাই দে। মোক এতিয়া তয়ো খং নুঠাবি আকৌ দেই, এনেই খং উঠি আছে। এইজনী কলগ্ৰহজনী সঁচাকৈ কৈছোঁ। এইজনীৰ কাৰণে আমাৰ সংসাৰ ভাগিব কেতিয়াবা, কাজিয়া হৈ থাকে আমাৰ। তুমি মোক চম্ভালি কথা ক'বা দেই। এইজনী মোৰ নিজৰ ভনী হয়, আমি একেলগে খেলি ধূলি ডাঙৰ হৈছোঁ। তাই দুখীয়া হ'ল বুলি কি মানুহ নহয় নেকি? মোৰ নিজৰ ভণ্টি তাই, তুমি তেনেকৈ কথা নক'বা আকৌ। যিমানে যি হ'লেও এতিয়া নিজৰ সংসাৰ হ'ল, লোকৰ সংসাৰ চলাই থাকিবলৈ কি আমি ধৰ্মশালা খুলি থোৱা নাই নহয়। নিজে সংসাৰ পাতি চাই নিজে খাব আৰু। ইমানকৈ দি থাকিবলৈ আমি আম্বানী নহয়। আমিতো কেতিয়াও খোৱাত অসুবিধা পোৱা নাই, পিন্ধাত অসুবিধা পোৱা নাই, থকাত অসুবিধা পোৱা নাই। তাইৰ ঘৰটো চোৱাচোন বাৰু, কিমান দুখত আছে তাই। কেতিয়াবা ঘৰত পানীও পৰে। মই কি তাইক ঘৰ বনাই দিব পাৰিছোঁ নে কি কৰিব পাৰিছোঁ? খোৱা বস্তু কেইটামান দিলতে তোমাৰ ইমান চকু লাগিল নে বাৰু? তাৰমানে তোমাৰ ঘৰ বনাই দিবলৈ মন? দিয়া বনাই দিয়া ঘৰ। চব কৰি দিয়া, ঘৰ বনাই দিয়া, পানীৰ ব্যৱস্থা কৰি দিয়া, টাইলছ লগাই দিয়া গোটেই ঘৰত। মোৰ আপত্তি নাই, মই কৈছোঁ নহয় আপত্তি নাই। মই সেইটো কৈছোঁ নেকি কিবা? মই বিপদত সহায় কৰিমেই নিজৰ ভনীক, খোৱা বস্তু কেইটামান কিনি দিমেই। কিন্তু তুমি কথা ক'ব নোৱাৰা, আৰু মই নিজেই ইনকম কৰিছোঁ, তোমাৰ পইচা দিয়া নাই নহয়। দাদা, তহঁতৰ মোৰ কাৰণে কাজিয়া হৈছে। যা এইখিনি লৈ যাগে যা, আৰু ইয়াৰ পৰা যাগে। পাৰিলে আজিৰ পৰা ইয়ালৈ নাহিবি যা। তই পাগল হ'লি নেকি ভনী? তই কি এজনী কথাত বেছি মন মাৰিছ? নাই দাদা, মোৰ বেয়া লাগিছে। মোৰ কাৰণে তহঁতৰ সংসাৰত ফাট মেলাটো মই নিবিচাৰোঁ। তহঁতি সুখে শান্তিয়ে থাক। তই বহুত ভাল মানুহ। তোৰ সংসাৰ তেনেকৈ ফাট মেলিলে মোৰ বেয়া লাগিব। তাকো যদি মোৰ কাৰণে ফাট মেলে, মই সহ্য কৰিব নোৱাৰিম। দেখিছা তাই কিমান ত্যাগী? দেখিছানে? আমাৰ সংসাৰত জুই লাগে বুলি, আমাৰ সংসাৰ ফাটে বুলি তাই আজিৰ পৰা মোক ইয়ালৈ নাহিবলৈ কৈছে। তোমাৰ অকণো বেয়া লগা নাইনে? দাদা, আজিৰ পৰা নাহিবি আৰু।
এইবোৰ ঘূৰিয়ালা চকু পানী বেলেগৰ আগত দেখুৱাবা, গম পাইছানে? কান্দি কান্দি ৰণত জিকিব নোৱাৰা তুমি। সদায় এনেকেই কান্দি কাটিয়ে ৰণত জিকি আহিছা আগৰ পৰাই। তই কিয় কান্দিছ ভনী? নাকান্দিবি, তই কিয় কান্দিছ? আজি মা দেউতা জীয়াই থকা হ'লে বহুত ভাল আছিলে অ' দাদা। এতিয়া মোৰ কোনোৱেই নাই এইখন সংসাৰত, অকল নিজৰ স্বামী আৰু ল'ৰা ছোৱালীৰ বাহিৰে। তই মোক এৰি দে আৰু পাহৰি যা মোক ভনী এজনী আছিল বুলি। তই তোৰ কাৰণে মোৰ ভণ্টিয়ে কান্দিছে, মোক নাহিবলৈ কৈছে আজিৰ পৰা। তোক ভালে ভালে কৈছোঁ, কিন্তু ভাল হ'লে ভাল হয়, নহ'লে একদম কথা বেয়া হৈ যাব আকৌ। কি তুমি মোক এইজনীৰ কাৰণে তই বুলি কৈছা? অঁ কৈছোঁ, তোৰ কথা মতেই মই মোৰ ভণ্টিক ঘৰলৈ 2 বছৰ ধৰি অহা নাই, একো এটা দিয়া নাই। আজিলৈকে মই তাইক কেনেকৈ নচে চাবলৈ অহা নাই, কিন্তু আজি আহি পেলাই তই মোক ইমানখিনি কথা শুনাইছ, ইমান কন্দুৱাইছ মোৰ ভনীজনীক। তই মানুহ নে পিখাচ হে? অন্তৰখন ইমান কাঠ চিটিয়া নে তোৰ হে? একো কথাই বুজিব নিবিচাৰ, একো একদম বাই ভনীৰ সম্পৰ্ক চিনি নাপাওঁ হে? তোৰতো ভণ্টি আছে, নিজৰ দাদা আছে, তই এৰিব পাৰিবি নিজৰ ভণ্টি আৰু দাদাক? তই যদি নিজৰ ভণ্টি আৰু দাদাক এৰি দিব পাৰ, তেতিয়াহ'লে ময়ো মোৰ ভণ্টিক আজিৰ পৰা এৰি দিম। এইবোৰ তুমি কি কৈছা? মই মোৰ ভণ্টি আৰু দাদাক মই কেনেকৈ এৰো? তেতিয়াহ'লে তই যদি নিজৰ ভণ্টি আৰু দাদাক এৰিব নোৱাৰ, তেতিয়াহ'লে মই কেনেকৈ মোৰ ভনীজনী এৰি দিওঁ? সকলো কথা বুজি পাব লাগিব, অকল এটা ছাইডৰ পৰা চালে নহ'ব নহয়। সকলোৰে সমানেই, সকলোৱে নিজৰ বাই ভনীক, নিজৰ ঘৰৰ মানুহক কেতিয়াও এৰিব নোৱাৰে, লাগিলে যিয়েই নহওক কিয়। কি হ'ল এতিয়া, মুখৰ মাত হেৰাই গ'ল নেকি? তই মোক উত্তৰ দে, তই পাৰিবিনে তোৰ দাদা আৰু ভণ্টিক এৰিবলৈ? যদিহে পাৰ, তেতিয়াহ'লে ময়ো মোৰ ভণ্টিক আজিৰ পৰা এৰি দিম। নাহোঁ মই ইয়ালৈ কেতিয়াও, তাইক চাবলৈও নাহোঁ, তাইক মৰি গ'লেও নাহোঁ, তই যদি তোৰ ভণ্টি আৰু দাদাক এৰিব পাৰ। দাদাও কাজিয়া নালাগিবি, মই একদম নোৱাৰিছোঁ সহ্য কৰিব। তহঁতৰ সংসাৰখন সুখৰ হৈ থাকক অ' দাদা। তই বহুত কষ্ট কৰ, তই বহুত চিন্তা কৰ বেলেগৰ কাৰণে, তোৰ সংসাৰখন তই নাভাঙিবি। তই চুপ থাক, মই এটা কথা কৈ আছোঁ তাইক, তাই আজি উত্তৰ দিবই লাগিব। তাইৰ উত্তৰটোৱে আজি ফাইনেল উত্তৰ হ'ব। তাই কি উত্তৰ দিয়ে মই তাকেহে চাই আছোঁ। কবিনে নাই তই, কবিনে নাই কথাষাৰ? মই নোৱাৰিম এৰিব, মোৰ ভণ্টি আৰু দাদাক মই এৰিব নোৱাৰিম। তেতিয়াহ'লে মই মোৰ ভনীক কেনেকৈ এৰোঁ তই ক? তোক মই কেনেকৈ ৰাখিছোঁ চা, তোক মই কিমান ধুনীয়াকৈ টাইলছৰ ওপৰত পকা ঘৰত ৰাখিছোঁ আৰু মোৰ ভনীজনী ঘৰটো চাচোন এবাৰ, চা টিংবোৰ চা, বেৰবোৰ চা, তাই কেনেকৈ আছে। তোৰ বেয়া নালাগে অকণো? বৰষুণ দিলে পানী পৰে, ধুমুহা আহিলে টিং উৰাই নিয়ে ইহঁতৰ ঘৰত, গম পাৱনে তই? পানী অকণমানৰ কাৰণে দিগদাৰ, পিছফালে মটৰ চটৰ নাই, একো কিমান কষ্টত দিন পাৰ কৰি আছে, সেইবোৰতো মই কৰিবলৈ যোৱা নাই। মই যদি শাক পাচলি খোৱা বস্তু পইচা কেইটামান দিলে তোৰ চকু পৰে, তেতিয়াহ'লে তই কেনেকুৱা এজনী মানুহ হ'ব লাগিব? মাইকী মানুহ হৈ আন এজনী মাইকী মানুহৰ কথা বুজি নাপাৱ তই? মোক মাফ কৰি দিয়ক, মোৰ ভুল হৈছে, মই ভুল কৰিছোঁ, হয় মই ভুল কৰিছোঁ। আজি মই উপলব্ধি কৰিছোঁ, মোৰ বাবে মোৰ দাদা আৰু ভণ্টি যিমান আপোনাৰ কাৰণেও আপোনাৰ ভণ্টি সমানেই আপুনি। দীপা মোক মাফ কৰি দিয়া, মোৰো এজনী ভণ্টি আছে, মই তাইক কেতিয়াও এৰিব নোৱাৰোঁ। তুমিও মোৰ ভণ্টিৰ নিচিনাই। জানো মোৰ কি হৈছিলে, মই কিবা বুজিব নোৱাৰা হৈ গৈছিলোঁ কথাবোৰ। হ'ব নবৌ, মোক মাফ নুখুজিব, আপুনি মোৰ বাইদেউৰ দৰে, মই আপোনাক বহুত ভাল পাওঁ, কিন্তু আপুনিহে মোক এনেই দেখিব নোৱাৰে। দেখিছা তাই পটককৈ তোমাক মাফ কৰি দিলে। তাইৰ অন্তৰখন কিমান ভাল দেখিছা এতিয়া তুমি? সঁচাকৈ মই বহুত বেয়া এজনী মানুহ। আজিৰ পৰা কেতিয়াও মই এনেকুৱা নকৰোঁ। মই দীপাকো নিজৰ ভণ্টিৰ দৰেই মই ভাবিম। মই আজিৰ পৰা কেতিয়াও আপোনাক বাধা নিদিওঁ ইহঁতৰ ঘৰলৈ আহিবলৈ, ময়ো আহিম লগতে। দীপা, তুমি মোক সঁচাকৈ মাফ কৰিলানে বাৰু? অঁ নবৌ, সঁচাকৈ মই আপোনাক মাফ কৰিলোঁ। মোৰ ঘৰলৈ ভিতৰলৈ নাযায় নেকি? ভিতৰলৈ ব'লক, চাহ এখন খাই যাব দুইটাই। যাম, তোমাৰ ভিতৰখন যে আজিলৈকে মই দেখাই নাই। আহিলে সদায় জপনাৰ ওচৰৰ পৰা ঘূৰি ঘূৰি যাওঁগৈ, চাই যাওঁ ভিতৰখন। ময়ো সেই 2 বছৰেই হ'ল অহা, আজিহে আহিছোঁ। ব'ল ভিতৰখন এবাৰ চাওঁ আৰু চাহ এটোপাও খাই যাওঁ। সোনকালে কৰ, মোৰ ডিউটি আছে। অঁ মই কালি তিলপিঠা বনাইছিলোঁ, পিঠাৰে চাহ খাই যাবি, বৌ আহক।